80 দশকত ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হোৱা এইজন লোকক আজি কোনে চিনি পায় 1988 চনৰ বানপানীত বহু ৰাইজক উদ্ধাৰ কৰা এইজন লোকৰ বিষয়ে জানেনে এইজন সাহসীয়া লোকে আজিও নাপালে কোনো চৰকাৰী স্বীকৃতি এইজন ব্যক্তিক এতিয়া কোনে চিনি পায় যিজন লোকে 80 দশকত ককিলামুখৰ 5 নম্বৰ শৈল বান্ধৰ পৰা বিয়লিবেলা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰি ইপাৰ সিপাৰ হৈছিল বাৰিষা সময়ত অকল সেয়াই নহয় 1988 চনত ডাইনিগাঁৱৰ মাথাউৰি ভঙাত উত্তৰ পশ্চিম যোৰহাটৰ বৃহত্তৰ অঞ্চলটিত বানৰ কবলৰ পৰা ৰাইজক উদ্ধাৰৰ অভিযান চলাইছিল উদ্ধাৰ অভিযানৰ বাবে অহা বিভাগীয় বিষয়া কৰ্মচাৰীও থমকি ৰৈছিল সেই সময়ত এইজন ব্যক্তিয়ে হাত নাৱেৰে বহুকেইখন গাঁৱৰ ৰাইজক উদ্ধাৰ কৰি জীৱন দান দিছিল সেই ব্যক্তিজনক এতিয়া হয়তো বহুতে চিনি নাপায় তেখেতৰ নাম হ'ল মহম্মদ সাবিহ হুছেইন যুৱ অৱস্থাৰ সেই অদম্য সাহসীয়া লোকজনে চৰকাৰ প্ৰশাসন তৰফৰ পৰা একো এটা স্বীকৃতি নাপালে আজি পৰ্যন্ত আমাৰ তৰফৰ পৰা তেখেতলৈ সহস্ৰ প্ৰণাম জনালো নিজৰ জীৱনটোক লৈ চিন্তা নকৰি বহু লোকৰ জীৱন বচোৱা লোকজনক চৰকাৰ তথা জিলা প্ৰশাসনে সামান্যতম হলেও এটা স্বীকৃতি দিলে এই বৃদ্ধ বয়সত ব্যক্তিজনে উৎসাহ পাব আপোনাৰ নামটো মোহাম্মদ সাবিহ হুছেইন আপোনাৰ এই জেগাটুকুৰ নাম কি ককিলামুখ ইয়াত আপোনাৰ কিমান দিন আপোনালোকে বসবাস কৰি আছে 60 বছৰ 60 বছৰ আপুনি আচলতে ব্ৰহ্মপুত্ৰ পাৰ হৈছে বুলি কৈছে সাঁতুৰি ভৰ বাৰিষা আচলতে আপুনি এসময়ত ব্ৰহ্মপুত্ৰ পাৰ হৈছিলে আমাৰ দৰ্শকসকলক কেনেকে পাৰ হৈ গৈছিলে ক'ব নেকি পাৰ হৈ গৈছিলোঁ মই কিবা এটা অসুবিধাত পৰি মই পাৰ হৈছিলোঁ পাৰ হওঁতে বালিগাঁও অমূল্য হাজৰিকা তেওঁ আছিলে সন্মুখত তেওঁ দেখিছিল সাঁতুৰি পাৰ হৈ গৈছিল সাঁতুৰি পাৰ হৈ গৈছিল বাৰিষা আছিলে নে ইমান বাৰিষাও নহয় ইমান ভৰ বাৰিষা নহয় পানী আছিলে মানে পানী আছিলে ব্ৰহ্মপুত্ৰ পানীটো যথেষ্ট চেঁচা আপুনি পাৰিছিলে এতিয়া শক্তিশালী ৰূপত আছিলে তেতিয়া ডেকা অৱস্থা আৰু তেতিয়া বিয়া বাৰ পতা নাই ন আপুনি সেই সাঁতোৰা বছৰটো কেনেবাকে মনত আছে নেকি কিমান চনত এইটোহে মনত নাই মোৰ আকৌ মানে বিয়া বাৰ পতা আগতে আৰু আপুনি আচলতে ব্ৰহ্মপুত্ৰত সাঁতুৰি খৰি ধৰে বোলে সেইটোতো মই আপোনাৰ 80 চন নহয় তাৰ হেৰি আগত 60 চনৰ পৰাই আমি দেখোন এইটো হেৰি সাঁতুৰি খৰি ধৰো ব্ৰহ্মপুত্ৰত আচ্ছা সাধাৰণ মানুহ এজন ব্ৰহ্মপুত্ৰ সাঁতুৰি পাৰ হৈ যোৱাটো সম্ভৱ হয় নে নহয় অসম্ভৱ কিন্তু কিছুমান হেৰিত আৰু খৰি আহিছে ডাঙৰ খৰি আহিছে মই সাঁতুৰি গৈছো ধৰিছো আপুনি নাও চলোৱাটো এজন পাৰ্গত আছিলে নাও চলাইছো 88 চনৰ বানপানীত আপুনি আমাৰ এই উত্তৰ পশ্চিম যোৰহাটৰ বহুত মানুহক উদ্ধাৰ কৰিছে ক'ৰ জেগাৰ পৰা কেনেকুৱা ধৰণে উদ্ধাৰ কৰিছিলে 88 চনত বানপানীত নাও চলাওঁতে প্ৰথম আমি এই নট চুকৰ এইটো মানুহে ঘৰৰ পৰা 60জন মানুহ উদ্ধাৰ কৰিছিলো যাদৱ পায়েং আছিলে মই আছিলো আৰু এটা বেংগলী ল'ৰা এটা আছিলে অনাথ আকৌ বয়াগাঁও নামঘৰৰ পৰা 80জন মানুহ নামাইছো 3 দিনৰ পিছত ধন্তি ছাৰক আকৌ নিছো মেলটেৰীবোৰ নিব নোৱাৰিলে গতিকে মই নমাই নিছো বাঁহৰ ওপৰৰ পৰা কি নাও চলাই আপোনাকে উদ্ধাৰ কৰিছিলে হাত নাও ডাঙৰ নে সৰু আছিলে অকণমান ডাঙৰে আছিলে একেবাৰে সৰু নহয় অকণমান ডাঙৰ নাও কাৰণ আমি 3জন মানুহ আহিছো কুকুৰা পুহিয়া এইটো গুলজানৰ ভিনীয়েকো আহিছিলে মই আছিলো বেংগলী ল'ৰা এটা আছিলে অনাথ বুলি এটা তেওঁ ঢুকালে বাৰু যাদৱ পায়েং আপোনালোকৰ ভাল আছিলে নেকি ভাল আছে এতিয়া কেনেকুৱা এতিয়াও ভাল পদ্মশ্ৰী যাদৱ পায়েং অৰণ্য মানৱ খুব ভাল এতিয়াও ভাল মানে 88 চনৰ বানপানীৰ ৰাইজক উদ্ধাৰ কাৰ্যৰ লগত আপোনাৰ লগত তেওঁ আছিলে তেওঁ আছে তেওঁ ডাঙৰ নাওখন লৈয়ে আহিছে আমি মানিক ছাৰৰ ঘৰৰ এইফালেদি লৈ গৈ সেইখিনি মানুহ উদ্ধাৰ কৰিছো বেলেগে উদ্ধাৰ কৰিব পৰা নাছিলে নাই নোৱাৰিলে বহুতবিলাক আহে ঘূৰি যায় কি কাৰণে নোৱাৰে সোঁতত নোৱাৰে মানে এনেকুৱা সোঁত কিমান পানী হৈছিলে তেতিয়া তেতিয়া আমাৰ ইয়াতে দেখোন ঢুকিয়ে নাপাওঁ ঠাৱনিয়ে নাপাওঁ ইয়াত
কুমাৰ চুকত এই 2 দিনৰ পিছত আকৌ পানী এডিঙি হৈছে। এডিঙি পানীৰ পৰা সেই মানুহখিনিক উদ্ধাৰ কৰিছো। হাত ভৰি বগা হৈ গৈছে। আপুনি যে এনেকুৱা এজন শক্তিশালী ব্যক্তি, ৰাইজে কি জানেনে এই অঞ্চলত? জনাটো চবে জানে, কিন্তু কোনো এটা হেৰি নকৰিলে। মই ব্ৰহ্মপুত্ৰ নিউজৰ পৰা ক'লো বিদ্যাধৰ কলিতাই। আচলতে ককিলামুখৰ চাবি হুছেইন, তেওঁ এসময়ত প্ৰায় 80 দশকত, যিটো সময়ত আচলতে ডিজিটেল মিডিয়াই হওক বা এতিয়া নিচিনা ইলেক্ট্ৰনিক মাধ্যমৰ তেনেকুৱা ধৰণৰ সম্প্ৰসাৰণ নাছিলে, কিন্তু কথাটো হ'ল কি ৰাইজৰ মুখে মুখে শুনিবলৈ পোৱা গৈছিলে আৰু আপুনি এজন প্ৰত্যক্ষদৰ্শী হিচাপে আপুনি উপস্থিত আছিলে। তেওঁ 5 নম্বৰ স্পাৰৰ পৰা এই ব্ৰহ্মপুত্ৰখন পাৰ হৈ গৈছিলে। এই কথাটো কিমান দূৰ সত্য, আপুনি কি কয়? ঠিক বেলি দুবাৰ আগে আগে এনেকুৱা সময়ত 80 দশকৰ শেষৰ ফালে 81 মানে 79, 80, 81 ভিতৰৰ এইটো চনেই হ'ব, মোৰ বিশেষ মনত হ'ব, মানে চনটো মনত নাই। তেওঁ ব্ৰহ্মপুত্ৰত সাঁতুৰি পাৰ হওঁতে মই আছিলোঁ বাৰু, তেওঁ সাঁতুৰি মানে পাৰ হৈ পেলাই পিছত উভতি আহোঁতে খালি মই পাৰ হৈ গুচি গ'লোঁ। তেতিয়া তেওঁ ঘূৰি আহোঁতে নাৱত আহিল নে কেনেকৈ আহিল এইটো নাজানো, খালি তেওঁ পাৰ হওঁতে নদীখনত নিজে সাঁতুৰি পাৰ হৈ গৈছিল। তেতিয়া বাৰিষা সময় আছিলে ন? বাৰিষা ঠিক ভৰপূৰ নদী নহয়, কিন্তু একেবাৰে কম পানীও নাছিলে। তেতিয়া অলপ নদীখনৰ গতিটো বহল আছিলে, ইমান সৰু নাছিলে। তেওঁ আপুনি পাৰ হৈ যোৱা প্ৰত্যক্ষভাৱে আপুনি নিজৰ চকুৰে দেখিছে? মোৰ চকুৰ আগতে তেওঁ মানে পাৰ হৈ গ'লেই। তাৰপিছতে মই নাও লৈ পেলাই মানে মই নিজৰ খুটি আছে সিপাৰত, মই তালৈ গুচি গ'লোঁ। ঘূৰি আহোঁতে তেওঁ নাৱত আহিল নে কেনেকৈ আহিল সেইটো বিষয়ত খালি মই জ্ঞাত নহয়, কাৰণ সেইটো সন্ধিয়া লাগিব সময় হ'ল আৰু মই ঘূৰি গ'লোগৈ খুটিলে। তাৰপিছত তেওঁ ঘূৰি কেনেকৈ আহিল আৰু নাজানো বাৰু। তাৰমানে ব্ৰহ্মপুত্ৰ পানীটো যথেষ্ট চেঁচা আৰু সিমান ভৰ বাৰিষা নহয় যদি বাৰিষা সময়ত আবেলি সময়ত এজন মানুহ সাঁতুৰি যোৱাটো সঁচাকৈ কিবা বৰ আচৰিত ধৰণৰ কাম নহয় জানো? সাধাৰণভাৱে বহু লোক যাব নোৱাৰে, কোনোবা 2-4জন ব্যক্তি তেনেকুৱা সাহসৰ থাকে। আৰু যিটো চেঁচা পানী হয়, কাৰণ মই নিজেও 2-3বাৰ সাঁতুৰি পাৰ হৈছোঁ, মোৰ নিজৰ অভিজ্ঞতা আছে। মই 3বাৰমান সাঁতুৰি পাৰ হৈছোঁ। এবাৰ নাও এখন কোনোবাই লৈ যোৱাৰ অভাৱত মই সিপাৰ সাঁতুৰি গৈ পাৰ হৈ নাও আনিছিলোঁ, তেতিয়া ৰবীন কলিতা আছিলে। আৰু 2বাৰ মই 5 নম্বৰ স্পাৰৰ মূৰত নাও ডুবি পেলাই 2বাৰ সাঁতুৰি পাৰ হ'বলগীয়া হৈছিল। তেনেকুৱা দুবাৰখনৰ মোৰ 3বাৰমান হৈছিলে। বাকী তেওঁ মোৰ চকুৰ আগতে বাৰু সাঁতুৰি পাৰ হৈ যোৱাটো সঁচাই, তেওঁ সাঁতুৰি পাৰ হৈ গ'ল। খালি ঘূৰি অহাৰ বিষয়টো মই নাজানিম, প্ৰায় সন্ধিয়া লাগিল, মই কুটিলে গুচি গ'লোঁ। সেই মুহূৰ্তত পানীৰ সোঁত আছিলে নাই? আছে, ব্ৰহ্মপুত্ৰৰ সোঁতৰ গতিটো কাহানিও বন্ধ নাথাকে। আৰু স্পাৰৰ ওচৰততো একদম পুৰা ফুল জোৰ থাকে, আৰু যিটো জোৰে স্পাৰটো ভটিয়াই নি সোমোৱাই পাকত মোকতো 2বাৰ সোমোৱাইছে। খালি তেওঁ পাকত নোসোমোৱাকে উজনি চাইডত নামি পেলাই পাৰ হৈ গুচি গ'ল। 88 চনৰ বানপানীৰ সময়তো তেখেতে আচলতে বহু মানুহক উদ্ধাৰ কৰিছিলে। উদ্ধাৰ কৰিছিলে। তেতিয়া মই অৱশ্যে ঘৰলৈ আহিলোঁ দৌৰকুটিত। তেওঁ মানে তাতে আছিলে, বহু মানুহক উদ্ধাৰ কৰিলে। সেইটো অপ্ৰিয় হ'লেও সত্য, আৰু তাতে ফাকফুক নাই। তাতে এনেই সাহসীয়াল ল'ৰাটো সাহসীয়াল ল'ৰা বাৰু। এই মোটামুটিভাৱে কিছু কথালৈ কেয়াৰো নকৰে, আৰু যাম বুলিলে কৰিম বুলিলে কৰাটো কৰে আৰু তেনেকুৱা মানে এটা হেৰিয়াৰ ল'ৰা আছিলে নেচাৰৰ। আচলতে তেনেকুৱা সাহসীয়াল মানুহ আচলতে অদ্ভুত আৰু আচৰিত ধৰণৰ কাম কৰাটো মানুহ আচলতে বহুত কমেই পোৱা যাব। খুব কম পোৱা যায়। 1000ত কোনোবা 10জন থাকে বা 100 এজন, তেনেকুৱা ধৰণৰ সাহসৰ মানুহ থাকে। ধন্যবাদ। যোৰহাটৰ পৰা বিদ্যাধৰ কলিতাৰ ৰিপৰ্ট, ব্ৰহ্মপুত্ৰ নিউজ।